Hello student, আজিৰ এই ভিডিঅ'টোত চাম আমি চেপ্টাৰ 3 আৰু চেপ্টাৰ 4 ৰ মোস্ট ইম্পৰ্টেন্ট টপিকস এন্ড কোৱেশ্চনসমূহ যিবোৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে। সো চেপ্টাৰ 3 ধাতু আৰু অধাতুৰ পৰা ইম্পৰ্টেন্ট টপিকসমূহ হৈছে ধাতু আৰু অধাতুৰ ব্যতিক্ৰমী ধৰ্ম, তাৰ ভিতৰত আছে কি সাধাৰণ উষ্ণতা জলীয় ধাতু। তেন সাধাৰণতে আমাৰ ধাতুবিলাক কি হয় কঠিন আৰু টান হয়, কিন্তু ইয়াতে তোমাক কি সুধিছে সাধাৰণ উষ্ণতা জলীয় ধাতু মানে কি সেইটো ব্যতিক্ৰমী। ইয়াৰ আনসাৰ হৈছে কি আমাৰ পাৰা। 2 নম্বৰ আছে কটাৰীৰে সহজে কাটিব পৰা ধাতু যেনেকৈ সোডিয়াম পটাছিয়াম সেইবোৰ। দেন 3 নম্বৰ আছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু, তাপৰ কম পৰিবাহী ধাতু। দেন 5 নম্বৰ আছে কি আটাইতকৈ ঘাতহনশীল ধাতু। 2 নম্বৰ মোস্ট ইম্পৰ্টেন্ট টপিকস হৈছে ধাতুৰ সক্ৰিয়তাৰ ক্ৰম। এইটো ক্ৰম তোমালোকে কি কৰিবা মুখস্থ কৰি যাবা। আটাইতকৈ অতি সক্ৰিয় ধাতুসমূহ হৈছে কি সোডিয়াম পটাছিয়াম। এইবোৰ ধাতু কি হয় জলীয় বাষ্প আৰু পানীৰ লগত কি কৰে বিক্ৰিয়া কৰে সহজে, সেইকাৰণে ইহঁতক কেৰাচিন তেলত বা অন্য জলীয় দ্ৰৱত কি কৰা হয় ডুবাই ৰখা হয়। আৰু সিলভাৰ আৰু গোল্ড, সিলভাৰ আৰু গোল্ড হৈছে কি আটাইতকৈ কম সক্ৰিয় ধাতু। এইবিলাক আমাৰ কি হয় প্ৰকৃতত মুক্ত অৱস্থাত পোৱা যায় আৰু এইবিলাক সাধাৰণতে কি নহয় মামৰা নধৰে এইবিলাক ধাতু, সেইকাৰণে এইবিলাকক মুক্ত অৱস্থাত পোৱা যায়। সো এইটো ক্ৰম তোমালোকে মুখস্থ কৰিবা। যোৱাবাৰো এইটো ক্ৰমৰ পৰাই তোমালোকৰ কি আছিল এক্সামত কুৱেশ্যন আহিছিল। দেন 3 নম্বৰ কুৱেশ্যনটো হৈছে কি সংকৰ ধাতু। সংকৰ ধাতু জানাই কি হয় য'ত দুই বা ততোধিক ধাতুৰ কি হয় মিশ্ৰণ হয়। সো সেইটো টপিকো কি হৈছে মোস্ট ইম্পৰ্টেন্ট। তাৰে 1 নম্বৰ কি আছে ষ্টেইনলেছ ষ্টিল কি ধাতু লগ লাগি ষ্টেইনলেছ ষ্টিল হয় এইটো মনত ৰাখিবা। দেন এমালগাম কি এমালগাম কোনটো ধাতু লগ লাগি এমালগাম হয়। দেন পিতল, দেন ব্ৰোঞ্জ, দেন 5 নম্বৰ আছে কি 22 কেৰেট গোল্ড। এইবিলাক সংকৰ ধাতুৰ বিষয়ে কি কৰিবা পঢ়ি যাবা। এণ্ড 4 নম্বৰ ইম্পৰ্টেন্ট টপিকস হৈছে কি আয়নীয় যৌগৰ ধৰ্ম। আয়নীয় যৌগৰ ধৰ্ম যেনেকুৱা আয়নীয় যৌগ উষ্ণতাটো কি নহয় গলি নাযায় বা ইহঁতৰ মাজত যিটো আকৰ্ষণ বল এইটো কিয় অধিক বেছি, এইবিলাক ধৰ্ম কি হৈছে পঢ়ি যাবা। নেক্সট চেপ্টাৰ 4 ৰ কাৰ্বন আৰু যৌগৰ মোস্ট ইম্পৰ্টেন্ট টপিকস হৈছে কি কাৰ্বন যৌগৰ নামাকৰণ আৰু যৌগৰ গঠন। তোমালোকৰ যিকোনো এটা কি দি দিব যৌগৰ দি দিব, সেইটো তোমালোকে নামাকৰণ কৰিব লাগিব বা যৌগটোৰ নাম দিয়া থাকিব, এইটো কি আঁকিব লাগিব তাৰ গঠনটো আঁকিব লাগিব। তাৰ কাৰণে তোমালোকে কাৰ্যকৰীমূলক যেনেকুৱা কি আছে আমাৰ এলকহলৰ কি হয় OH বহে, এলডিহাইডৰ কি বহে CHO বহে। দেন কিটনৰ কি থাকে CO হয়। দেন কাৰ্বক্সিলিক এচিডৰ সংকেত হৈছে কি আমাৰ C ডাবল বন্ড OH। সো এইবিলাক তোমালোকে কি কৰিব লাগিব ফাংচনেল গ্ৰুপ মনত ৰাখিব লাগিব। লগতে কাৰ্বনৰ সংখ্যাৰ নামাকৰণ যেনেকুৱা এটা কাৰ্বন থাকিলে কি হয় মিথ হয়, দেন 2টা কাৰ্বন থাকিলে ইথ হয়, 3টা থাকিলে প্ৰপ, 4টা থাকিলে বিউট হয়। কেইটামান ইয়াতে কি আছে এক্সাম্পল দিয়া আছে। ইয়াতে আমাৰ কি আছে 2টা কাৰ্বন আছে, 2টা কাৰ্বন থাকিলে আমাৰ কি হ'ব এটা থাকিলে মিথ, 2টা থাকিলে কি হ'ব ইথ হ'ব। সো আৰু ইয়াতে আমাৰ কি চাব লাগিব সংপৃক্ত আৰু অসম্পৃক্ত। সংপৃক্ত হৈছে কি য'ত আমাৰ এক বান্ধনী থাকে তাক সংপৃক্ত বুলি কোৱা হয়, কাৰ্বন বুলি কোৱা হয়। যেহেতু ইয়াতে চবতে এক বান্ধনী আছে আৰু লগতে কি আছে কাৰ্বনৰ সংখ্যা কেইটা আছে 2টা আছে, এটা থাকিলে মিথেন, 2টা থাকিলে কি হ'ব ইথেন। সো লগতে আমাৰ কাৰ্যকৰীমূলক কি আছে এলকহল আছে। সো ইয়াৰ নাম হ'ব কি ই প্লাছ কি হ'ব অল হ'ব, কি হ'ব ইথানল হ'ব। দেন সেকেন্ডটো কি আছে আমাৰ কাৰ্বনৰ সংখ্যা গণনা কৰিবা। এটা কাৰ্বন, 2টা কাৰ্বন, 3টা কাৰ্বন, এটা থাকিলে মিথ, 2টা থাকিলে ইথ, 3টা থাকিলে কি হ'ব প্ৰপ হ'ব। আৰু ইয়াতে আমাৰ কি আছে এক বান্ধনী আছে মানে প্ৰপেন। লগতে আমাৰ কাৰ্যকৰীমূলকটো কি আছে আমাৰ COOH মানে কাৰ্বক্সিলিক এচিড। সো ইয়াৰ সংকেতৰ নামটো হ'ব কি আমাৰ প্ৰপানয়িক এচিড। নেক্সট ইম্পৰ্টেন্ট টপিকস হৈছে কি কাৰ্বনৰ ধৰ্ম। কাৰ্বনৰ ধৰ্ম বহুতো আছে যেনে তাৰ ভিতৰত কি চাবা কেটিনেশ্যন ধৰ্ম কাক কয়, আৰু কাৰ্বনৰ 2টা বহুৰূপ যেনেকুৱা আমাৰ কি আছে গ্ৰেফাইট আৰু কি আছে আমাৰ হীৰা, এই 2টা চাই যাবা। দেন 3 নম্বৰ কি আছে কুৱেশ্যন আছে কি হাইড্ৰজেনেশ্যন মানে কি ইয়াৰ উদ্যোগিক প্ৰয়োগ লিখা। আৰু 4 নম্বৰটো হৈছে কি পানীত চাবোন দিলে কিয় ফেন উঠে, বেলেগ দ্ৰৱক যেনে ইথানলত ফেন কিয় নুঠে বা চাবোনৰ মলিয়াতৰীয়া প্ৰক্ৰিয়াটো আহিব পাৰে। সো এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ যিবিলাক এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে। থেংক ইউ।